Hey guys, কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছো যাৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো ফ্ৰেণ্ডছ খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব জৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট জব ভেকেন্সি আসাম 2023 চনৰ ভালেমান ভেকেন্সি আছে ভালদৰে আমি ডিসকাস কৰিম ভিডিওটো সম্পূৰ্ণ চাওক তেতিয়া বস্তুখিনি ভালদৰে বুজি যাব বহুত স্কিপ কৰি দিয়ে বুজি নাপায় তাৰ পিছত কমেন্ট কৰে আৰু বহুত এনে এপ্লাই কৰি দিয়ে পোষ্টৰ নামটো নেলেখে একো নেলেখে খালি ৰিজিউমিখন পঠাই দিয়ে হেনকৈ কিটা আপোনাক ইন্টাৰভিউ কাৰণে নামাতে হেটো কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক মই আপোনাক বস্তুবোৰ বুজাই দিম কেনেকৈ কি এপ্লাই কৰিব লাগে হেইমতে এপ্লাই কৰক নিশ্চয় 100% ইন্টাৰভিউলৈ মাতিব এনে এপ্লাই কৰিলে ইন্টাৰভিউলৈ কিটাও নামাতে আপোনাক বস্তুবোৰ বুজি লওক কেনেকৈ এপ্লাই কৰে তাৰ পিছত এপ্লাই কৰি দিয়ক উজ্জীৱন স্মল ফাইনান্সৰ ভেকেন্সি চলি আছে এটা সিটিং জব হয় কোনো সেলছৰ জব নহয় বেংকৰ ম্যাক্সিমাম সেলছ জবে ওলাই এটা সিটিং জব আৰামছে বহি কাম কৰিব পাৰিব যদি আবেদন কৰা না আবেদন কৰি দিব তাৰপিছত এয়াৰপোৰ্টৰ ভেকেন্সি চলি আছে লাষ্ট ডেট 30 ডিসেম্বৰ তাৰ আগতে আবেদন কৰে যেন মাৰুতি সুজুকি নেক্সাৰ ভেকেন্সি চলি আছে ৰিলায়েন্স জুৱেলাৰ মানে গহনা দোকানৰ চাকৰি ভেকেন্সি লেটেষ্ট প্ৰাইভেট জব ইন আসাম ডিসেম্বৰ মাহৰ গ্ৰেড 3 গ্ৰেড 4 আইটিআই পাস বিভিন্ন ধৰণৰ চাকৰি ওলাইছে ডিসেম্বৰ মাহত হ'বলগীয়া ইন্টাৰভিউবোৰ যদি দিব খুজে এই ভিডিও চাব পাৰে সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেতৰ কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ আছে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে প্ৰাইভেট Assam private job 2023 job vacancy salary hobo 15000 পৰা 28000 আৰু 10+2 ডিগ্ৰী পাছ এপ্লাই কৰিব পাৰিব অসমৰ লৰা ছলে সকলো এই চাকৰি আবেদন বা এপ্লাই কৰিব পাৰিব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড এক্সপেৰিয়েন্স আৰু ফ্লুয়েন্ট ইন ইংলিশ পিজিডি টিচাৰ কেমিষ্ট্ৰি ইংলিশ পিটি টিজিডি কাৰণে আপোনালোকৰ সায়েন্স ইংলিশ সোশ্যাল সায়েন্স তাৰপিছত মেথছ পিআৰটি কাৰণে ইভিএস হিন্দী ইংলিশ মেথছ hostel warden boys তাৰপিছত আৰ্টৰ টিচাৰ পাৰ্সোনাল এসিস্ট্যান্ট একেটা কাৰণে গ্ৰেজুৱেট হলে হৈ যাব আৰু আৰ্টৰ টিচাৰ কাৰণে ডিপ্লোমা বা ডিগ্ৰী ফাইন আৰ্টত হলে হ'ল আৰু প্ৰিন্সিপালক জমা দিব লাগিব গুৰুকুল গ্ৰুপ অফ ইনষ্টিটিউট এডুকেশ্যন উইং মংগলদৈ কেম্পাস মংগলদৈত আপোনাৰ পোষ্টিং হ'ব সো আপোনাৰ যোন ইন্টাৰেষ্টেড ক্যান্ডিডেট হ'ব WhatsApp নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে ফুডিং আৰু লজিং মানে খোৱাটো আৰু থাকাটো স্কুলৰ পৰা বিনামূলীয়া বা ফ্ৰী দিয়া হ'ব যোগাযোগ কৰিলে যোন সুবিধাখিনি উঠাব খোজে উঠাব পাৰে নেভিকেন্সিলৈ যাম নেভিকেন্সি আপোনালোকৰ আহিছে এটা ইনষ্টিটিউটৰ পৰা ভেকেন্সি কোম্পানীৰ পৰা আৰু আপোনালোকৰ সেলছ মেনেজাৰ দুটা ভেকেন্সি আছে এৰিয়া সেলছ মেনেজাৰৰ 4টা আৰু এইকেইটা কাৰণে গ্ৰেজুৱেট হলে হৈ যাব চেনেল সেলছৰ কাৰণে দুটা সেল এক্সিকিউটিভৰ কাৰণে 20টা এটাৰ কাৰণে এইচএস বাট গ্ৰেজুৱেট বা ফুডি লব যেটো কোৱালিফিকেশন খিনি দিয়া না আমাৰ মতে কৈ দি আছো টেকনো সেলছৰ কাৰণে একে সিভিল ইঞ্জিনিয়াৰৰ কাৰণে বি বা বিটেক বা সিভিল আপোনালোকৰ এইখন পলিটেকনিকখন কৰা হলে হ'ব লাগে তাৰপিছত গ্ৰাফিক্স ডিজাইনাৰ তাৰপিছত টেলিকলাৰৰ কাৰণে এইচএস পাস হলে এপ্লাই কৰিব পাৰিব লাগে আৰু ফোন কৰি লব হেটো কাৰণে ইন্টাৰভিউ যোৱাৰ আগতে ইন্টাৰভিউ হ'ব 22 to 23 ডিসেম্বৰ বেলতৰা সাৰ্ভে ৰোড আইসিআইসিআই বেংক সাৰ্ভে ব্ৰাঞ্চ আইসিআইসিআই বেংক বিল্ডিং গ্ৰাউণ্ড ফ্লোৰ আৰু 10টা পৰা 2টা বজালৈ ইন্টাৰভিউ হ'ব ইমেইল আইডি কন্টাক্ট নম্বৰখিনি দিয়া আছে যোগাযোগখিনি নিজে কৰি ল'ব পাৰিব নেভিকেন্সি লৈ যাম নেভিকেন্সি আপোনালোকৰ আহিছে স্কুল এডমিনিষ্ট্ৰেটৰ ভেকেন্সি ফৰ এন ইংলিছ মিডিয়াম স্কুল এট বৰপেটা টাউন looking for strict punctual আৰু disciplined person who is able to communicate in English fluently and who are preferable a retired from Indian Defense Service পৰা যদি ৰিটায়াৰ কৰা আছে প্ৰেফাৰেন্সটো দিয়া হ'ব কোৱালিফিকেশন ডাজ নট মেটাৰ কোৱালিফিকেশন নালাগে এবাৰ কল কৰি ল'ব বা WhatsAppত নিজৰ বায়োডাটাখন পঠাই দিব পাৰে 19 ডিসেম্বৰৰ ভিতৰত নেভিকেন্সি লৈ যাম নেভিকেন্সি কৰা আছে ৰিকুৱাৰ্ড ফিমেল candidate for the following post economic officer economic administrator তাৰপিছত project coordinator soft skill trainer vacancy exists for reputed education and skill training organization for Guwahati office and branch office operation qualification engineering graduate by MBA বা master's degree freshers or experience সবে পাৰিব board can apply salary হ'ব 22000 so যোগাযোগখিনি কেনেকৈ কৰিব মই বুজাই দি আছো আপোনালোকৰ যে বায়োডাটাখন বা সিভিখন স্টাম্প পাসপোর্ট সাইজ ফটোগ্রাফার হইতে এইটো ইমেইলত পঠাই দিব পাৰে আৰু WhatsApp নম্বৰো দিয়া আছে
আৰু কোনটা পোষ্টত আবেদন কৰিছে সেইটো যাতে মেনশ্যন কৰি দিয়ে যিমানবোৰ ৰিজিউমি ইমেইলৰ দ্বাৰা এপ্লাই কৰে আৰু কেণ্ডিডেট এপিয়াৰ আগতে যদি ইণ্টাৰভিউ কাৰণে এপিয়াৰ হৈছে আৰু এপ্লাই কৰিব নালাগে লিখি দিয়া আছে চাই ল'ব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে SFS স্কুল নাৰাংগীৰ পৰা PRT TGD তাৰপিছত PGD কাৰণে ভেকেঞ্চি এডমিনিষ্ট্ৰেটিভ ষ্টাফ PAC টিচাৰ কাম বাস্কেটবল কোচ ড্ৰাইভাৰ এইকেইটাৰ কাৰণে ভেকেঞ্চি এইকেইটা টিচাৰৰ কাৰণে BEd DL আৰু 5 বছৰ অভিজ্ঞতা লাগিব ড্ৰাইভাৰৰ কাৰণে 10 পাছ হ'লে হৈ যাব ভেকেঞ্চি লৈ যাম গুৱাহাটী বেস্ট ইনষ্টিটিউট ৰিকুৱাৰ্ড ফেকাল্টি হেভিং সাউণ্ড নলেজ অন stenography MS Office DTP Tele ERP9 C C++ Java HTML ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰে 20 ডিচেম্বৰৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি ৱান্টেড ফ্ৰেছ এণ্ড মেৰিটিয়াছ LLB গ্ৰেজুৱেট ফৰ এন এডভোকেট চেম্বাৰ এট 80 Road গুৱাহাটী সো এইটোৰ কাৰণে আপোনালোকৰ নিজৰ ৰিজিউমিখন বা ফটোখন এক্সপেক্টেড চেলাৰী হৈতে বা পেয়াৰ হৈতে এইটো ইমেইলত পঠাই দিব পাৰে 20 ডিসেম্বৰৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি ষ্টুডেণ্ট গেলাৰীৰ পৰা ভেকেঞ্চি আপোনালোকৰ কাউণ্টাৰ সেলছমেন একাউণ্টেণ্ট CS বিলিং অপাৰেটৰ টেলি ERP তাৰপিছত প্ৰফিচিয়েঞ্চি তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ গুগল শ্বীট প্ৰফিচিয়েঞ্চি প্ৰজেক্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট আৰু মাৰ্কেটিং মেনেজাৰ এইটোৰ কাৰণে কেণ্ডিডেটজন 2 বছৰ প্লাছ অভিজ্ঞতা হ'ব লাগিব ৰিটেইল বা PMPত অৰ টেক্সটাইল এক্সপিৰিয়েঞ্চ অনলি সিৰিয়াস কেণ্ডিডেটবোৰে যাতে এপ্লাই কৰে এনে যাতে এটা চাকৰিৰ কাৰণে এপ্লাই কৰি নিদিয়ে কলত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব 20 ডিচেম্বৰৰ ভিতৰত ভেকেঞ্চি বিউটি পাৰ্লাৰ ষ্টাফৰ ভেকেঞ্চি হেয়াৰ ড্ৰেছাৰ মেলৰ কাৰণে বিউটিচিয়ান ফিমেলৰ কাৰণে আৰ্জেণ্টলি ফৰ এন আপকামিং 6 মাইল পাৰ্লাৰ কণ্টেক্ট নম্বৰ তলত দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি 10টা ভেকেঞ্চি আপোনালোকৰ আহিছে জুনিয়ৰ মেনেজাৰ টেকনিকেলৰ কাৰণে ফৰ এ প্ৰাইভেট ফুড গ্ৰেইন ওৱেৰহাউচ লোকেটেড এট বৰ্ণিহাট মেঘালয় কেণ্ডিডেটজন আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব BSc কেমেষ্ট্ৰি অৰ BSc বায়োলজি prior experience in similar technical field will be preferred salary হ'ব 12000 to 14000 plus accommodation মানে থাকাটো কোম্পানীৰ পৰা দিয়া হ'ব যোগাযোগখিনি কৰি ল'ব পাৰে 19 ডিসেম্বৰৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকে যাব লাগিব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড for a reputed coaching institute in Guwahati faculty law CST তাৰপিছত CSET GS graphic designer content writer experience is must email ID দিয়া আছে 20 ডিসেম্বৰ এটা 2023 হ'ব প্ৰিন্টিং মিস্টেক বা টাইপিং মিস্টেক হৈছে বস্তুখিনি চাই ল'ব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে 2টাৰ পৰা 3টা মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এটা কোম্পানীৰ কাৰণে স্যালাৰি হ'ব 10000 to 12000 আৰু ইমেইল আইডি তলত দিয়া আছে 19 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি ৰিকুৱাৰ্ড কেণ্ডিডেট ফৰ দা পোষ্ট অফ HR মেনেজাৰ কোৱালিফিকেশ্যন MBA in any discipline with good computer knowledge ইমেইল আইডি দিয়া আছে জুৰত গুৱাহাটীত পোষ্টিং হ'ব 19 ডিসেম্বৰৰ ভিতৰত ভেকেঞ্চি মেথমেটিক্স সোশিয়েল সায়েন্স টিচাৰ ফৰ উইজডম পাব্লিক স্কুল মিৰ্জাৰ পৰা আহিছে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু BEd কৰা হ'ব লাগিব ইমেইল আইডি ফোন নাম্বাৰখিনি দিয়া আছে যোগাযোগ কৰিব পাৰে 20 ডিসেম্বৰৰ ভিতৰত ভেকেঞ্চি বাইক টেক্সি বা ডেলিভাৰীৰ কাৰণে ভেকেঞ্চি 65টা ভেকেঞ্চি আছে ড্ৰাইভিং লাইসেন্স মেন্ডেটৰি কম্পালসৰি ইলেক্ট্ৰিকেল ভেহিকলখিনি আপোনালোকক দিয়া হ'ব কোম্পানীৰ পৰা আৰু কোম্পানীটো STC ৰ লগত জড়িত হৈ আছে মানে STC আৰু কোম্পানী একেলগে কাম কৰিব আৰু স্যালাৰি আপ টু আৰ্নিং আপ টু মানে অপৰচুনিটি আপ টু 25000 স্যালাৰি পাব কন্টাক্ট নাম্বাৰ WhatsApp নাম্বাৰ দিয়া আছে বহুত ভাল স্যালাৰি পাব আৰু কোৱালিফিকেশ্যন বেছি নালাগে 10 পাছ হ'লে হ'ল বা 8 পাছ হ'লে হ'ব লাগে 19 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি টি ষ্টেটৰ ভেকেঞ্চি টি ষ্টেট মেনেজাৰৰ ভেকেঞ্চি 15 বছৰ অভিজ্ঞতা লাগিব কিন্তু চাই ল'ব পৰা হোনাৰীৰ ভেকেঞ্চি ইমেইল আইডি দিয়া আছে যোগাযোগ কৰি এপ্লাই কৰি দিব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগে ভিডিওটো লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা ভাল জবাব দিব পাই থাকে